ইয়াৰ পিছতে হ'ল এতিয়া পাগুৰি প্ৰদান আৰু পুৰস্কাৰ বিতৰণ। গতিকে মই এই কাৰ্যৰ হাত ধৰিবৰ কাৰণে অধ্যক্ষ মহোদয়ক মই অনুৰোধ কৰিলোঁ। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আমি গোটেই দিন ৰাতিপুৱাৰ পৰা এতিয়ালৈকে আমি যিটো ইন্তজাৰত আছিলোঁ, যিটো বস্তুৰ কাৰণে সময় চাপি আহিছে। আচল আমাৰ যিটো আজিৰ দুলহাসকলৰ যিটো মেইন যিটো কাৰ্যসূচী আছিলে পাগুৰি প্ৰদান, ইতিমধ্যে আমাৰ সামৰি আহিছে। পাগুৰি প্ৰদান আৰম্ভ হ'ব। সৰ্বপ্ৰথমে আমাৰ সোঁফালৰ পৰা মৌলবী মুখলিছুৰ ৰহমান চাহাবক মই পাগুৰি প্ৰদান কৰিবৰ কাৰণে আমাৰ শ্বেখুল হাদিছ আমাৰ মাদ্ৰাছাৰ শ্বেখুল হাদিছ চাহাবক মই অনুৰোধ কৰিছোঁ। লগতে আমাৰ মুখ্য অতিথি চাহাবকো মই অনুৰোধ কৰিছোঁ, তেখেতসকলে আজি পাগুৰিটো তেখেতক বন্ধাই দিব। আতিক 2 নম্বৰ আছে নিজামুদ্দিন। এতিয়া এজনে কি এজন আপোনালোকে এজনক বান্ধি দিয়ক। আগবাৰ তোমালোকে তিয় চব তিয় হৈ দিয়ক। আহক মানে চাব, আহক 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 চব আহক। হাফিজ চাব আহক, হাফিজ চাব আহক। আমাৰ হাফিজ শাহিদ আলম চাবকে এখন পাগুৰি দিয়ক। তেখেতৰ নিজৰ ল'ৰাটোকে তেওঁক পাগুৰি আজি বান্ধি পিন্ধাই দিব। ঘূৰি দিলে ভালো ল'ৰাখিনি এবাৰ এইপিনে মুখ কৰি দিলে চবে চালেহেঁতেন। সব ঠিক হয় এবাৰ ৰাইজৰ পৰা তোমালোক ঘূৰি দিয়াচোন। চবে আজি তোমালোকক দেখিব। চব সিফালে ঘূৰি দিয়া।